মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যদি অবৈধ বিদেশীৰ প্ৰতি প্ৰেম হৈছে তেতিয়াহ'লে তেওঁলোকে এই বিদেশীৰ পূজা গ্ৰহণ কৰি তেওঁলোকে গুজৰাট আৰু মধ্যপ্ৰদেশলৈ তেওঁলোকে লৈ যাওক। মুখ্যমন্ত্ৰীৰ ভূমিকাত লজ্জানত আছো। বিশ্বাসঘাতকৰ ভূমিকা লৈছে মুখ্যমন্ত্ৰীয়ে। ক্ষমতাৰ খকত সোণোৱাল আজি দিল্লীৰ একান্ত বাধ্য ছাত্ৰ। গাদী হেৰুৱাৰ ভয়ত কেন্দ্ৰীয় চৰকাৰৰ আজ্ঞাবাহী একান্ত বাধ্য ছাত্ৰৰ নিচিনা ব্যৱহাৰ কৰিছে। একান্ত বাধ্য ছাত্ৰৰ নিচিনা ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ দৰে এগৰাকী প্ৰতাৰক আৰু বিশ্বাসঘাতকে কৰা যেনেকুৱা ধৰণৰ চৰিত্ৰ, এই চৰিত্ৰৰ চূড়ান্ত বহিঃপ্ৰকাশ ঘটিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কথা বতৰা আৰু কাম কাজত। নাহৰকটীয়াত আছুৰ বৃহৎ খিলঞ্জীয়া সক্ৰিয়ণী প্ৰতিবাদস্থলীত এনেদৰেই একালৰ আছুৰ সভাপতি আজিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীক্ষ্ণ বাক্যবান আছু নেতৃত্বৰ। কেইবাহাজাৰ লোকৰ উপস্থিতিত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী সোণোৱালক বাৰম্বাৰ প্ৰতাৰক বিশ্বাসঘাতকৰে ৰিজালে। ছাত্ৰ সন্থাৰ পবিত্ৰ পতাকাক আক্ৰমণ কৰা সেই ব্যক্তিসকলৰ ওপৰত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰি সাহসৰ পৰিচয় দিয়ক। অন্যথা আমি ভাবিম তুমি কেৱল মাত্ৰ অসমৰ জনগণৰ আবেগ অনুভূতি গণতান্ত্ৰিক সংগ্ৰামকে প্ৰতাৰণাৰ বিশ্বাসঘাতকতা কৰা নাই, তুমি অসমৰ আই মাতৃ, তুমি যাৰ গৰ্ভত তুমি জন্ম লৈছা সেই আইক লাঞ্ছনা কৰাৰ সময়ত তুমি প্ৰতাৰক আৰু বিশ্বাসঘাতকতাৰ তুমি ভূমিকা পালন কৰিছা। লুৰিণজ্যোতিৰ প্ৰশ্ন, আছু সোণোৱালৰ আইৰ দৰে হয় নে নহয়? নলবাৰীত আছু কৰ্মীৰ ওপৰত বিজেপিৰ আক্ৰমণ আৰু আছুৰ পতাকা ভৰিৰে মহৰাৰ পিছতো এটাও শব্দ উচ্চাৰণ নকৰা সোণোৱাল আৰু তেওঁৰ চৰকাৰক ধিক্কাৰ আছুৰ সাধাৰণ সম্পাদকৰ। আইৰ ওপৰত লাঞ্ছনাৰ সময়ত পুত্ৰৰ কি দায়িত্ব? সোণোৱালক সুধিলে লুৰিণজ্যোতি গগৈয়ে। এই পবিত্ৰ সংগঠনটোৰ মাজেৰে যোৱা এগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে তেওঁৰে আজ্ঞাবাহী ভিত্তই সদৌখন ছাত্ৰ সন্থাৰ পবিত্ৰ পতাকাক ভৰিৰে মোহাৰি টচ নচ কৰিলে। আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশ্ন কৰিব খুজিছো, তোমাৰ আইক যদি কোনোবাই লাঞ্ছিত কৰে, আইক ভৰিৰে গুচকি যদি টচ নচ কৰিব খোজে, তেতিয়াহ'লে তোমাৰ দায়িত্ব তোমাৰ আইক নিৰাপত্তা দিয়া নে তোমাৰ যিসকল আজ্ঞাবাহী ভিত্ত আছে, যিসকলে লাঞ্ছনা কৰিলে, যিসকলে ভৰিৰে গুচকি টচ নচ কৰিলে, সেইসকলক ৰক্ষণাবেক্ষণ দিয়াটোৱে তোমাৰ সততা আৰু নিষ্ঠাৰ চৰকাৰ নেকি? তুমি যে বাৰে বাৰে আওৰাই থকা সততা আৰু নিষ্ঠাৰে অসমৰ ৰাইজক শাসন কৰিছা, তুমি ডাঠি ক'ব পাৰিবা যে এইখন পতাকা তোমাৰ আই মাতৃ নাছিল? এই পতাকা তোমাৰ কাৰণে এই পতাকাৰ অৰিহণা, এই মাতৃৰ অৰিহণা। তুমি যে আজি মুখ্যমন্ত্ৰী হলা, তুমি যে আজি সংসদ হলা, তুমি যে আজি বিধায়ক হলা, তুমি কেন্দ্ৰীয় মন্ত্ৰী নহলা, তাৰ কাৰণে এই পতাকা তোমাৰ কাৰণে মাতৃ নাছিল, এই কথা তুমি মুকলিকৈ ক'ব পাৰিবা? নলবাৰীৰ ঘটনাৰ দোষীৰ বিৰুদ্ধে শক্তিশালী স্থিতি ল'বলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান আছুৰ। আইক লাঞ্ছনা কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ সাহসৰ পৰিচয় দিয়ক মুখ্যমন্ত্ৰীয়ে। আমি অত্যন্ত লজ্জাৰে ক'ব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ আই মাতৃ, যাৰ পৰা তেওঁৰ আজি জন্ম, য'ৰ পৰা গৈ অসমৰ মুখ্যমন্ত্ৰী হ'ল, সেই আইক লাঞ্ছনা কৰাৰ সময়ত, সেই মাতৃক লাঞ্ছনা কৰাৰ সময়ত সেই পতাকাক ঘৰেৰে মোহাৰি টচমচ কৰা সেই ব্যক্তিসকলৰ বিৰুদ্ধে এটা শব্দ উচ্চাৰণ কৰিব নোৱাৰিলে, ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। ঠিক সততা আৰু নিষ্ঠাৰ এই চৰকাৰ। আমি আগন্তুক দিনত অত্যন্ত লজ্জাৰে অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছো, যদিহে তুমি সদৌখন ছাত্ৰ সন্থাৰ পতাকাক যদি তুমি আই মাতৃ বুলি ভাবা, যদিহে তুমি সদৌখন ছাত্ৰ সন্থাৰ এই পবিত্ৰ মঞ্চৰ অৰিহণা তুমি যদি আছে বুলি ভাবা, যদি তুমি অকৃতজ্ঞ হিচাপে তুমি যদি ভাবা যে এই পতাকাৰ এই মাতৃ সংগঠনৰ তোমাৰ কোনো দায়িত্ব আৰু দায়বদ্ধতা নাই, তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। নাহৰকটীয়াৰ এই প্ৰতিবাদৰ সমান্তৰালভাৱে এয়া নলবাৰীৰ গৰ্ডন খেলপথাৰত বিভিন্ন দল সংগঠনৰ বিক্ষোভ কাৰ্যসূচী। নলবাৰীৰ ঘটনাৰ দোষীয়ে শাস্তি নোপোৱা পৰ্যন্ত আছুৱে অব্যাহত ৰাখিব প্ৰতিবাদ। নাহৰকটীয়াৰ পৰা উৎপল বৰা আৰু নলবাৰীৰ পৰা সুভাষ দাসৰ ৰিপৰ্ট, প্ৰাগ নিউজ।